নমস্কাৰ। আজি 21 এপ্ৰিল বহাগ মাহৰ 7 তাৰিখ। আজি আমাৰ অসমৰ এক ঐতিহাসিক দিৱস সতী-সাধিনী দিৱস পালন কৰা হয়। আজিৰ দিনটোত সমগ্ৰ অসমতে সতী-সাধিনী দিৱস পালন কৰা হয়। বুৰঞ্জীৰ বুকুত স্বৰ্ণলিপিৰে খোদিত অসমীয়া বীৰংগনাসকলৰ ভিতৰত অন্যতম সতী-সাধিনী। সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ জাতিৰ বাবে চৰম বলিদান দিয়া বীৰংগনা সতী-সাধিনী চুতীয়া ৰাজ্যৰ শেষৰজনী ৰাণী আছিল। সাধিনী অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজ পাল ওৰফে ধীৰনাৰায়ণ পালৰ একমাত্ৰ কন্যা। তেওঁৰ পুত্ৰ সন্তান নাছিল। সাধিনীৰ জন্ম আনুমানিক 15 শতিকাৰ শেষভাগত হৈছিল বুলি জানিব পৰা যায়। সন্তানৰ বাবে সাধনা কৰি পোৱা বাবে পিতৃয়ে তেওঁৰ নাম সাধিনী দিছিল। সাধিনীক নিতাই নামৰ এজন সাধাৰণ ল'ৰাৰ লগত বিয়া দি দিয়ে। সিংহাসন আৰোহণ কৰি নিতাইয়ে নীতিপাল নাম লয়। নীতিপালৰ শাসনভাৰ দুৰ্বল হোৱাৰ বাবে আহোম ৰজা চুহুংমুং অৰ্থাৎ দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰে। আহোমৰ লগত যুদ্ধত হাৰি চুতীয়া ৰজা ৰাণী আৰু সৈন্য সমন্তই চন্দনগিৰি পৰ্বতত আশ্ৰয় লয়। আৰু ৰাণী সাধিনীৰ নেতৃত্বত চুতীয়া নাৰীসকলে পাহাৰৰ পৰা শিল বগৰাই বহুতো আহোম সেনাক বধ কৰিলে। নাৰী বাহিনীৰ দুৰ্দান্ত আক্ৰমণৰ বাবে আহোমে চুতীয়াসকলক বলে নোৱাৰাত চলনাৰ আশ্ৰয় লয়। চলনাৰ আশ্ৰয় লয় আৰু তেতিয়াই নীতিপালৰো মৃত্যু হয়। আহোম সেনাপতিয়ে আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায় আৰু তেওঁক ৰাজৰাণী পতা হ'ব বুলি আস্থা দিছিল। কিন্তু তেনে সময়তে সাধিনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জাঁপ দি আত্মহত্যা কৰে। এইগৰাকী মহান নাৰীয়ে 1524 খ্ৰীষ্টাব্দৰ ৭ বহাগত আত্মবলিদান দিছিল। তেতিয়াৰে পৰা ৭ বহাগত সতী-সাধিনী দিৱস সমগ্ৰ অসমতে পালন কৰা হয়। সাধিনীয়ে গঠন কৰা সেই নাৰী বাহিনীয়ে আছিল বিশ্বৰ প্ৰথমটো নাৰী বাহিনী। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। থেংক ইউ ফৰ ৱাটছিং।